আকৌ আহিছে নিৰ্বাচন অৰ্থাৎ সন্মুখত লোকসভা নিৰ্বাচন ব্যাপক প্ৰচাৰ আৰু অজস্ৰ প্ৰতিশ্ৰুতিৰ অন্তত কেন্দ্ৰত গঠন হ'ব এখন নতুন চৰকাৰ কিন্তু আমাৰ প্ৰশ্নটো হ'ল আজি যে দেশৰ নৱপ্ৰজন্ম বিভিন্ন নিৰ্বাচনৰ সময়ত তেওঁলোকৰ ভৱিষ্যতক লৈ তেওঁলোকৰ নিৰাপত্তাক লৈ অজস্ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয় কিন্তু বাস্তৱত সেই প্ৰতিশ্ৰুতি কিমান পূৰণ কৰা হয় এইখিনিতে মই এটা তথ্য দাঙি ধৰিব খুজিছোঁ প্ৰথমবাৰৰ বাবে দেশৰ এইবাৰ নিৰ্বাচনত 10 কোটি 18 বছৰৰ পৰা 20 বছৰৰ ভিতৰৰ যুৱক যুৱতীয়ে ভোটদান কৰিব 10 কোটি যেটো সংখ্যা সৰ্বাধিক আৰু বহুতে হয়তো কল্পনা কৰিব নোৱাৰে গতিকে এই যুৱ প্ৰজন্ম আমি ইতিহাসৰ পাত লুটিয়াই চালে দেখা পাওঁ যে যুৱ প্ৰজন্মই ইতিহাস সলনি কৰে বিভিন্ন পৰিৱৰ্তনৰ প্ৰশ্নত বিদ্ৰোহৰ প্ৰশ্নত বিপ্লৱৰ প্ৰশ্নত তেওঁলোকে মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু সেই কাৰণে আমি এটো দেখা পাওঁ যে ৰাজনৈতিক দলসমূহে এই যুৱ প্ৰজন্মক তেওঁলোকৰ নিৰ্বাচনত বা ক্ষমতা লাভৰ ৰাজনীতিত ব্যৱহাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে বহু সময়ত সফল হয় বহু সময়ত তেওঁলোক বিফল হয় আমি এটো স্বীকাৰ কৰোঁ যে আজিৰ তাৰিখত দেশৰ নতুন প্ৰজন্ম চিন্তা চৰ্চাৰ দিশৰ পৰা ধ্যান ধাৰণাৰ দিশৰ পৰা বহুত আগবঢ়া কিন্তু এইটো মানুহে উদ্বেগেৰে লক্ষ্য কৰে যে বহু সময়ত যুৱ সংগঠনবিলাকৰ ছাত্ৰ সংগঠনবিলাকৰ নেতৃত্বই আপোচ কৰে আৰু কৰ্মীসকলে অসহায় হৈ চাৰিওফালে চাই থাকে যেটো এটা দুৰ্ভাগ্যজনক পৰিস্থিতি আজি যদি আমি অসমলৈ চাওঁ দেখিম যে সৰ্বভাৰতৰ লগতে ইয়াতো নিবনুৱা সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে তাৰ উপৰিও অসমত আৰু কিছুমান সমস্যা আছে যিবিলাকৰ ক্ষেত্ৰত ৰাজনৈতিক নেতাৰ ভণ্ডামিৰ বিৰুদ্ধে ইয়াৰ যুৱ সংগঠনসমূহে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে আৰু ৰাজপথত আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হৈছে শেহতীয়াকৈ আমি দেখিলোঁ কেৱৰ বিৰুদ্ধে অসমৰ কোনো জাতীয়তাবাদী সংগঠন নাই বা গণতান্ত্ৰিক সংগঠন নাই যিয়ে এই জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰা নাই গতিকে আজি এটা বৰ গুৰুতৰ প্ৰশ্ন আহিছে যে অসমত জাতি জনগোষ্ঠীৰ এক মহামিলনৰ এক বাসভূমি আৰু আমাৰ আছে প্ৰতিটো জাতি জনগোষ্ঠীৰ আছে নিজস্ব সংস্কৃতি নিজস্ব ভাষা স্বকীয় সংস্কৃতি কিন্তু ইয়াৰ ওপৰলৈ আহিছে এটা ডাঙৰ আক্ৰমণ আৰম্ভ হৈছে এক নতুন ষড়যন্ত্ৰ আমাৰ ভাষা বিপদাপন্ন হৈছে সংস্কৃতি বিপদাপন্ন হৈছে আৰু আটাইতকৈ ডাঙৰ কথা যে আমাৰ যি জাতি জনগোষ্ঠীসমূহ আছে তেওঁলোকক নানান প্ৰতিশ্ৰুতি আৰু প্ৰলোভনেৰে ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে বিভিন্ন সময়ত জনজাতিকৰণৰ কথা কোৱা হৈছে আকৌ সেই জনজাতিকৰণক লৈ পেলাই ৰাজনীতি কৰা হৈছে মুঠতে যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰশ্নত যিবোৰ কথা সবাতোকৈ গুৰুত্বপূৰ্ণ আছিল সেই কথাবিলাকক একাষৰীয়া কৰি থৈ তেওঁলোকক ব্যৱহাৰ কৰা এটা ৰাজনীতি চলিছে অসমত ধৰ্মৰ নামত ৰাজনীতি চলিছে ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰিব খোজা হৈছে যেটো সংবিধান বিৰোধী আইনৰ শাসনৰ সম্পূৰ্ণ বিৰোধী গতিকে অসমত আজি ভাষা বিপদাপন্ন হৈছে আৰু অসমত আটাইতকৈ ডাঙৰ কথা আমাৰ যি সম্প্ৰীতি আৰু আমাৰ যি সমন্বয় তাৰ ওপৰলৈও বিপদ নামি আহিছে যেটো আটাইতকৈ ডাঙৰ কথা আমাৰ মাজত বিভেদ নাই হয়তো আমি কৰবাত বিভেদ থাকিলেও বা মতানৈক্য থাকিলেও আমি অসমৰ সমস্যা যেতিয়া আহে জাতীয় সংকট উপস্থিত হয় আমি সকলোৱে একগোট হওঁ সকলোৱে মিলি তাৰ বিৰুদ্ধে সংগ্ৰাম কৰোঁ সেই কাৰণে ৰাজনৈতিক দুষ্ট চক্ৰই ইয়াৰ বিৰুদ্ধে এটা বিভাজন অনাৰ ৰাজনীতি আৰম্ভ কৰিছে আটাইতকৈ আধুনিক জগতৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে সাম্প্ৰদায়িক ৰাজনীতিৰ পাতনি মেলা হৈছে আমি ভয় খাইছোঁ যে নিৰ্বাচন আহি আছে
আৰু এই সাম্প্ৰদায়িক ৰাজনীতি মেৰু বিভাজনৰ ৰাজনীতিয়ে হয়তো ভয়ংকৰ ৰূপ ধাৰণ কৰিব। এই পটভূমিত আজি দেশৰ যিবোৰ গণতান্ত্ৰিক প্ৰতিষ্ঠান আছে প্ৰতিটো অনুষ্ঠানকে ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে, আমি সকলোৱে জানো। গতিকে আজি এক নিৰ্ণায়ক ভূমিকা ল'ব নিৰ্বাচনত দেশৰ যুৱ প্ৰজন্মই, অসমৰ যুৱ প্ৰজন্ময়ো। আমি সেইকাৰণে প্ৰশ্ন কৰিছোঁ যে জনসাধাৰণক যিধৰণে পথভ্ৰষ্ট কৰা হৈছে, মিঠা কথাৰে যিধৰণে তেওঁলোকক ভুল পথেৰে লৈ যাব খোজা হৈছে, জনগণক শিক্ষিত কৰাৰ প্ৰশ্নত আমাৰ যুৱ সংগঠনবিলাকৰ ভূমিকা আছে নে নাই, এই প্ৰশ্ন আজি অত্যন্ত প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ। এই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ আৰু সেইকাৰণে জনগণক শিক্ষিত কৰাৰ প্ৰশ্নত, যুৱ প্ৰজন্মই সমাজৰ ভৱিষ্যতৰ প্ৰশ্নত ভূমিকা লোৱাৰ প্ৰশ্নত, নিৰ্বাচনক কেন্দ্ৰ কৰি এটা ভূমিকা লোৱাৰ প্ৰশ্নত আজি আমি প্ৰাগ নিউজে এটা ব্যাপক আয়োজন কৰিছোঁ, প্ৰাগ ইউথ কনক্লেভ। ইয়াৰ আগতো আমি এটা কনক্লেভ পাতিছিলোঁ জ্যেষ্ঠসকলক লৈ। তাক অসমৰ দৰ্শকে যথেষ্ট সঁহাৰি জনালে। ইউথ কনক্লেভ আমাৰ বোধৰে অতি গুৰুত্বপূৰ্ণ এটা বিষয় আৰু আজি সেইকাৰণে অসমৰ ব্ৰহ্মপুত্ৰ বৰাক সকলো মিলি 20টাতকৈ অধিক সংগঠনৰ প্ৰতিনিধিক আমি এই অনুষ্ঠানলৈ প্ৰাগ ইউথ কনক্লেভলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰতিনিধিকো আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। দুই এক সংগঠনে তেওঁলোকৰ অসুবিধাৰ বাবে ইয়াত উপস্থিত হ'ব পৰা নাই, আমাক জনাইছে। গতিকে মই অনুষ্ঠান আৰম্ভ কৰাৰ আগতে সমূহ দৰ্শক প্ৰাগ নিউজৰ আৰু লগতে ইয়াত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিটো সংগঠনৰ প্ৰতিনিধিসকলক মই আদৰণি জনাইছোঁ। অনুষ্ঠান আৰম্ভ কৰিব খুজিছোঁ। প্ৰথমে মই আলোচনাৰ বাবে অসম ট্ৰাইবেল সংঘৰ প্ৰখ্যাত নেতা সাধাৰণ সম্পাদক আদিত্য খাকলাৰীদেৱক আমন্ত্ৰণ জনাইছোঁ। খাকলাৰী ডাঙৰীয়া, আপোনাক অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ। ধন্যবাদ। আপুনি ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আৰু আপোনালোকৰ এখন সমন্বয় সমিতি আছে 20টা সংগঠনৰ বোধ কৰোঁ, আৰু তাৰ আপুনি এগৰাকী মুখ্য সমন্বয়ক। তাৰ প্ৰশ্ন হ'ল যে নিৰ্বাচন আহিছে, বহু সমস্যা লৈ আপোনালোকে আন্দোলন কৰি আছে আৰু ইমান দিনে নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হয় তাৰ পিছত চৰকাৰ গঠনৰ পিছত সম্পূৰ্ণ এখন আমি ওলোটা ছবি দেখিবলৈ পাওঁ। এই মুহূৰ্তত আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰিছে গোটেই পৰিস্থিতিটোক? প্ৰথমতে মই প্ৰাগ নিউজ গোষ্ঠীলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি ইউথ কনক্লেভ এটা অনুষ্ঠিত কৰিছে। তাৰ খুব উপযুক্ত সময়ত উপযুক্ত এটা প্ৰগ্ৰেম, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি লক্ষ্য কৰিছোঁ যে বিগত 7টা দশক, স্বাধীনোত্তৰ কালৰ 7টা দশক, এটা দশকো অসম শান্তিত থকা নাই। প্ৰায় প্ৰতিটো সময়তেই কিবা নহয় কিবা এটা ইছ্যুত অসমত মুভমেণ্ট হৈছে, ব্যাপক ৰূপতো হৈছে। বিদেশী বিতৰণৰ আন্দোলন, ভাষা আন্দোলন, তেলৰ আন্দোলনৰ পৰা আদি কৰি পৃথক ৰাজ্যৰ দাবীত হোৱা আন্দোলন, অট'নমাছ ষ্টেট ডিমাণ্ড কৰি পেলাই হোৱা আন্দোলন, ৰিজাৰ্ভেশ্যন পলিচি মেইনটেইন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যি হেমাহি তাৰ বিৰুদ্ধে আন্দোলন, ভূমি সুৰক্ষা কৰিবৰ কাৰণে আন্দোলন বা ভূমিপট্টা বিচাৰিও আন্দোলন হৈছে। শেহতীয়াকৈ আমি লক্ষ্য কৰিছোঁ যে অনুসূচীকৰণৰ দাবী জনায়ো এটা তীব্ৰতৰ আন্দোলন অব্যাহত আছে। 6টাকৈ জনগোষ্ঠীয়ে শিডিউল ট্ৰাইব ষ্টেটাছ ডিমাণ্ড কৰিছে, তাৰ বিপৰীতে এক্সিষ্টিং ট্ৰাইবেলে ইয়াক অপ'জ কৰি আছে দিছে। কিন্তু এইখিনিতে ৰাজনৈতিক দলৰ চৰকাৰে চৰকাৰ যি আছে সেই দলটোৰ বিজেপি চৰকাৰে এই জনজাতিকৰণক লৈ যি ধৰণে যোৱা সময়ছোৱাত ৰাজনীতি কৰিলে তাৰ বোধকৰ উদাহৰণ পাবলৈ নাই। কি কয় আপুনি? এই কথালৈ আহিম। তাৰ আগতে মই দুটা কথা কৈ ল'ব খোজোঁ যে বিগত সময়ছোৱাত এই দীঘলীয়া যি 7টা দশকত আমাৰ যি এক্সপেৰিয়েঞ্চ, কোনো এটা ৰাজনৈতিক দলেই সমস্যাবিলাকৰ বা বিষয়বিলাকৰ আন্তঃসম্পৰ্ক বা সামগ্ৰিকতাক গুৰুত্ব প্ৰদান কৰা নাই। আৰু ইয়াৰ সামগ্ৰিকতাক গুৰুত্ব প্ৰদান কৰি পৰ্যায়ক্ৰমে ইয়াৰ এই সমস্যাবিলাকৰ স্থায়ী সমাধানৰ কাৰণে কিন্তু কোনোৱে উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল।
সকলোৱে ফেইল কৰিছে, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, বিভিন্ন ধৰণৰ শ্লোগান দি ক্ষমতাত অধিষ্ঠিত হৈছে, কিন্তু আল্টিমেটলি অসমৰ যিবোৰ গুৰুতৰ সমস্যা, এই গুৰুতৰ সমস্যাবিলাকৰ স্থায়ী সমাধানৰ কাৰণে কিন্তু সদিচ্ছা আমি নেদেখিলোঁ বিগত সময়ছোৱাত। ফলত কি হৈছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা বা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাকৰ যিবিলাক সমস্যা, এইবিলাক সমস্যা হিচাপে ৰৈ গৈছে। আজি নিৰ্বাচন আহিল, নিৰ্বাচনৰ সময়ত আকৌ সেইবিলাককেই তেওঁলোকে মেনিফেষ্টোত উল্লেখ কৰি পেলাই ক'ব যে এইটো নেক্সট টাইম আমি গভৰ্ণমেণ্টত আহিলে আপোনালোকৰ সমস্যাখিনি আমি সমাধান কৰি পেলাম, গতিকে ভোট দিব লাগে, এই ভোটৰ ৰাজনীতি। চ' নিৰ্বাচন আহিলে তেওঁলোকে কেৱল প্ৰতিশ্ৰুতিৰ বন্যা, সকলো ধৰণৰ সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ ভোটাৰক আকৃষ্ট কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰে। কিন্তু প্ৰকৃতাৰ্থত আমি দেখিছোঁ তেওঁলোক ক্ষমতাত আহি যোৱাৰ লগে লগেই এই প্ৰতিশ্ৰুতিবিলাক তেওঁলোকে পালন কৰিব নোৱাৰে। আৰু বিশেষকৈ অসমৰ ক্ষেত্ৰত আমি দেখিছোঁ যে বিগত সময়ছোৱাত ইয়াৰ যিবোৰ মূল সমস্যা, এই মূল সমস্যাবিলাকৰ স্থায়ী সমাধান নহ'ল। এক প্ৰকাৰত ক'বলৈ হ'লে প্ৰতিটো ৰাজনৈতিক দলেই, বিশেষকৈ নেশ্যনেল পলিটিকেল পাৰ্টিবিলাক সাংঘাতিক ধৰণে ব্যৰ্থ হৈছে সমস্যাবিলাকৰ সমাধানৰ ক্ষেত্ৰত। তাৰ বিপৰীতে আঞ্চলিকতাবাদী শক্তিবিলাকেও সময়ে সময়ে কিছু সুযোগ পাইছিলে। মাজত অসম গণ পৰিষদ দলে চৰকাৰ হৈছিল, দুবাৰ চৰকাৰ হৈছিল, তেওঁলোকেও ভালেখিনি সুযোগ সুবিধা লাভ কৰিছিল, কিন্তু অদূৰদৰ্শী তেওঁলোকৰ কিছু চিন্তাৰ কাৰণে বা দূৰদৰ্শিতাৰ অভাৱ বা ভিজনেৰী লিডাৰশ্বিপৰ অভাৱৰ হেতু, অদূৰদৰ্শী নেতৃত্বৰ কাৰণে এই সমস্যাবিলাক কৰিব পৰা নাই। শেহতীয়াকৈ আমি দেখিছোঁ যে এই স্থবিৰতাৰ সুযোগ গ্ৰহণ কৰি অনাকাংক্ষিত এটা ৰাজনৈতিক শক্তিয়ে অসমত খোপনি পুতি লৈছে, দেশখনত খোপনি পুতি শেহতীয়াকৈ জাতি জনগোষ্ঠীৰ একদম অস্তিত্বত আঘাত অনা আমি দেখিবলৈ পাইছোঁ। জাতি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰি তোলা এটা প্লেটফৰ্মত আপুনি কিন্তু অনাকাংক্ষিত শক্তিৰ নাম ক'ব লাগিব, ইয়াত স্পষ্টকৈ কথাটো কোৱা ভাল। আমি স্পষ্টভাৱে ক'ব পাৰোঁ যে আজি অনাকাংক্ষিত বুলি এইকাৰণে কৈছোঁ যে বিজেপি কোন শক্তি, এইটো ভাৰতীয় জনতা পাৰ্টি দলে আজি তেওঁলোকৰ যিটো পলিটিক্স, সেই পলিটিক্সে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভাজন আনিছে। ধৰ্মৰ ভিত্তিত তেওঁলোকে বিভাজন কৰিব খুজিছে। হিন্দু ৰাষ্ট্ৰ গঢ়াৰ তেওঁলোকৰ যি মূল এজেণ্ডা, সেই এজেণ্ডাকে তেওঁলোকে প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত আজি সকলো ক্ষেত্ৰতে আমি দেখিছোঁ যে বিশ্বাসযোগ্যতাটো নোহোৱা হৈ গৈছে। পৰস্পৰৰ মাজত যিটো বিশ্বাস থাকিবলৈ সেই বিশ্বাস হেৰুৱাই গৈছে, ভাতৃত্ববোধ নাইকিয়া হৈ গৈছে, এটা কেৱাছ এটা চিটুৱেশ্যন বিৰাজ কৰিছে। আৰু যাৰ কাৰণে আমি ৰেছপনচিবল বিজেপি বুলি আমি ক'ব লাগিব। আৰু অসমৰ ক্ষেত্ৰত যিহেতু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দলবিলাকৰ মাজত কোনো ধৰণৰ ইউনিফিকেশ্যন নাই, ঐক্য নথকাৰ এটা সুযোগ গ্ৰহণ কৰি তেওঁলোক খোপনি পুতি পেলাই অৱশেষত গৈ অসমীয়া ৰাইজ বা অসমৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্বৰ বিপন্ন কৰি তোলাও আমি উপলব্ধি কৰিছোঁ। চ' এনেকুৱা এটা সময়ত আমি এটা আশা ৰেঙনি দেখিছিলোঁ যে নাগৰিকত্ব বিধেয়ক সংশোধনী যে বিধেয়কৰ বিৰুদ্ধে অসমৰ সকলো শ্ৰেণীৰ ৰাইজ একত্ৰিত হৈছিল, সকলো দল সংগঠন একত্ৰিত হৈ বিৰোধিতা কৰিছিল। আৰু ৰাইজৰ দাবীৰ পৰিপ্ৰেক্ষিতত অসম গণ পৰিষদ দল, বিজেপি, BPFৰ যি মৈত্ৰী বা মিত্ৰগোষ্ঠী চৰকাৰৰ পৰা তেওঁলোক ওলাই আহিছিল, মন্ত্ৰিত্ব পৰ্যন্ত তেওঁলোকে ৰিজাইন কৰি পেলাই ওলাই আহিছিল, আমি আদৰণি জনাইছিলোঁ। কিন্তু আজি হঠাৎ তেওঁলোক আগন্তুক লোকসভা নিৰ্বাচনৰ আগে পুনৰ সেই দলৰ লগত আকৌ মৈত্ৰী স্থাপন কৰিছে, যাক অসমৰ সকলো শ্ৰেণীৰ মানুহে সহজে ল'ব পৰা নাই, সহজে গ্ৰহণ কৰিব পৰা নাই, আমিও সহজে গ্ৰহণ কৰিব পৰা নাই। আমি বহু আশা কৰিছিলোঁ যে ৰিজিয়নেল ফ'ৰ্চ হিচাপে অসমৰ আঞ্চলিক ছেমি ৰিজিয়নেল যিবিলাক ফ'ৰাম আছে, যিবিলাক শক্তি আছে, ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক শক্তিবিলাকক একত্ৰিত কৰি আঞ্চলিকতাবাদক আকৌ পুনৰ শক্তিশালী ৰূপত তেওঁলোকে প্ৰতিষ্ঠা কৰিব। তাৰ কাৰণে তেওঁলোকে এতিয়া আপুনি কিবা আশা আছে বুলি ভাবে নেকি অসম গণ পৰিষদৰ পৰা? অসম গণ পৰিষদৰ যি চাম নেতৃত্বই এতিয়া অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছে, তেওঁলোকৰ প্ৰতি একো আশা কৰা নাযায়। তাৰ বিপৰীতে আমি এতিয়াও দেখোঁ যে নিকা ভাৱমূৰ্তিৰ সঁচা অৰ্থত অসমখনক ভাল পোৱা, অসমৰ সামগ্ৰিক স্বাৰ্থৰ কাৰণে আগবাঢ়ি অহা, কাম কৰি থকা
কেইটামান সংগঠন আমি পৰিলক্ষিত এইটো আমি দেখিবলৈ পাইছোঁ তেওঁবিলাকৰ মাজত আমি ভাবোঁ যে বৃহত্তৰ স্বাৰ্থত ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি এটা আপুনি মানে নতুন আঞ্চলিক শক্তি এটাৰ পোষকতা কৰে ডেফিনেটলি নিশ্চিতভাৱে মই নতুন এটা ৰাজনৈতিক আঞ্চলিক শক্তি এটা পোষকতা কৰোঁ যি শক্তিয়ে অসমক প্ৰকৃতাৰ্থত প্ৰতিনিধিত্ব কৰিব অসমৰ সমাজ অসমৰ সংস্কৃতি অসমৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে কাম কৰিব অসমৰ সামগ্ৰিক যি অধিকাৰ এই অধিকাৰৰ কাৰণে কাম কৰা এটা দল আমাক লাগে আপোনাক মই এটা কথা এইখিনিতে আপুনি অলপ উল্লেখ কৰিছিলে যে আপোনালোকক আগতে যিবিলাক চিডিউল ট্ৰাইবৰ চাৰ্টিফিকেট এইবিলাক আপোনালোকৰ লগত আলোচনা কৰি বোধকৰি দিয়া হৈছিল চিডিউল ট্ৰাইবৰ চাৰ্টিফিকেট এইটো লৈ পেলাই বহুত ধৰণৰ কথা ওলাইছে কোনে ক'ত দিছে বহুত কেলেংকাৰী হৈছে এইটো বিষয়ে আপোনালোকে ক'ৰবাত চিডিউল ট্ৰাইবৰ কাষ্ট চাৰ্টিফিকেট প্ৰদান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে এটা ৰুল বনাইছে WPTBC ডিপাৰ্টমেণ্টে সেই ৰুলৰ জৰিয়তে যেটো আসাম শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব ৰিজাৰ্ভেশ্যন অফ ভেকেঞ্চিজ ইন ছাৰ্ভিচেছ এণ্ড পোষ্ট এক্ট 1978 এই একখনৰ ৰুলত ট্ৰাইবেল সংঘক অথৰাইজ কৰিছে অল আসাম ট্ৰাইবেল সংঘৰ প্ৰেচিডেণ্ট কৰিছিলে কিন্তু এতিয়া আপোনাৰ এইটোতো হৈ থকা নাই সেইটো এতিয়া কোৰ্টত এটা বিচাৰাধীন হৈ আছে কেছ যে ট্ৰাইবেল সংঘৰ কাষ্ট চাৰ্টিফিকেট ইছুইং অথৰিটিৰ ওপৰত এটা চেলেঞ্জ কৰিছে জনকলাল বসুমতাৰী নামৰ এজন ব্যক্তি আৰু দাউৰাও দেখৰে নাৰ্জাৰী বুলি কোকৰাঝাৰৰ দুজন ব্যক্তিয়ে অথৰাইজেশ্যনৰ ওপৰত তেওঁলোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছে গোচৰটো এতিয়াও চলি আছে ইয়াৰ ৰায়দান হোৱা নাই কেইবাবাৰো হিয়াৰিং হৈ গ'ল কিন্তু চূড়ান্ত সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই আপোনাক মই এগৰাকী বিশিষ্ট নেতা হিচাপে যুৱ নেতা হিচাপে সুধিম যে এই যে আমাক এটা আঞ্চলিক শক্তিৰ প্ৰয়োজন হৈছে নতুন ৰূপত এটা ঐক্যবদ্ধভাৱে যিটো অসমক প্ৰতিনিধিত্ব কৰিব পৰা সেই শক্তিটোৰ কাৰণে বা তেনেধৰণৰ আঞ্চলিক শক্তি এটাৰ কাৰণে আপুনি নিজৰ ফালৰ পৰা কিবা ভূমিকা ল'ব নেকি কি কৰিব আপুনি আমি ইতিমধ্যে সৰু এটা আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ লগতো আছে কেবৰ বিৰোধিতাত হয় আমি ৰিচেণ্টলি মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্পত এটা হেৰি কৰিছিলোঁ এটা অভিৱৰ্তন সেই অভিৱৰ্তনত প্ৰায় 30টাকে জনজাতীয় সংগঠনক আমি একত্ৰিত কৰিছিলোঁ প্ৰথম পৰ্যায়ত আৰু একত্ৰিত কৰি ট্ৰাইবেল পলিটিকেল একশ্যন কমিটি অফ আছাম নামৰ এটা ঠিক ৰাজনৈতিক সংগঠনৰ দৰে নতুন শক্তি এটাৰ আমি জন্ম দিছোঁ আমাৰ প্ৰথম পদক্ষেপ হ'ব যে সমমনোভাৱাপন্ন অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক ৰাজনৈতিক শক্তি আছে জনগোষ্ঠীয় শক্তি আছে এই শক্তিবিলাকক একত্ৰিত কৰি ভৱিষ্যতে আমি এটা ইউনাইটেড ফৰাম এটা মানে ব্ৰড বেছ ইউনাইটেড পলিটিকেল ফৰামৰ ফালে আমি যাব পাৰোঁ নেকি ইয়াৰ এটা প্ৰেক্টিছ আমি চেষ্টা কৰিছে আৰু এইটো অব্যাহত থাকিব এতিয়া আপোনাক এতিয়া সুধিম যিহেতু নিৰ্বাচন আহিছে নানা ধৰণৰ প্ৰতিশ্ৰুতি আহিব প্ৰলোভনৰ কথা আহিব টকা পইচাৰ ভূমিকা এটা সাংঘাতিক কথা হ'ব এই সাম্প্ৰদায়িক ৰাজনীতি আমিতো দেখিছোঁৱেই তো ইয়াৰ মাজত আপুনি অসমৰ ৰাইজলৈ আপুনি কি ক'ব খুজিব আপুনি ৰাইজক অসমৰ ৰাইজলৈ আমি ট্ৰাইবেল সংঘ হিচাপে বা কোঅৰ্ডিনেশ্যন কমিটি অফ দি ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছামৰ লগতে ট্ৰাইবেল পলিটিকেল একশ্যন কমিটিৰ তৰফৰ পৰা আমি সমূহ অসমবাসীলৈ আমি আহ্বান এটা জনাব বিচাৰোঁ ইলেকশ্যন আহিছে পাৰ্লামেণ্ট ইলেকশ্যন হ'ব ইতিমধ্যে সঁচা অৰ্থত ক'বলৈ গ'লে NDA গভৰ্ণমেণ্টে যিবিলাক প্ৰতিশ্ৰুতি দি তেওঁলোকে 14ত গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে কোনো এটা প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিব নোৱাৰিলে সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছে আজি তেওঁলোকৰ স্বৰূপ ওলাই পৰিল যাৰ কাৰণে বিগত সময়ছোৱাত আমি মধ্যপ্ৰদেশ ৰাজস্থান আৰু ছত্তীশগড়ৰ ইলেকশ্যন আমি প্ৰত্যক্ষ কৰিছোঁ তাৰ আগতে আমি বিহাৰ ইলেকশ্যন আমি প্ৰত্যক্ষ কৰিছোঁ মধ্যপ্ৰদেশ ৰাজস্থান ইলেকশ্যনৰ আগে আগে আমি উত্তৰ প্ৰদেশত হোৱা দুটাকে বাই ইলেকশ্যন আমি প্ৰত্যক্ষ কৰিছোঁ এই ইলেকশ্যনবিলাকত দেখিছোঁ আমি যে NDA মুখ ঠেকেচা খাইছে তেওঁলোকৰ যিবিলাক ভুৱা প্ৰতিশ্ৰুতি আছিলে এটা বছৰত 2 কোটিকে জব তেওঁলোকে উলিয়াব বা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব কিন্তু আজিৰ তাৰিখলৈকে সেইটো হৈ নুঠিল এটা কাৰ্যকাল গুচি গ'ল কৃষকৰ আত্মহত্যাৰ এই গোটেই বিষয়বিলাক আহি গৈছে সকলো বিষয়তে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে বাজেট কমাই আনিছে
কৃষকৰ লোন তেওঁলোকে ৰেহাই দিয়া নাই, অথচ কৰ্পৰেট গ্ৰুপবিলাকৰ শ শ লাখ লাখ কোটি টকা তেওঁলোকে ৰেহাই দিছে। গতিকে এই গোটেই বস্তুবিলাক, এই গোটেই বিষয়বিলাক আজি ৰাইজৰ চকুত ধৰা পৰিছে। আৰু বিশেষকৈ উঠি অহা নতুন প্ৰজন্মই আজিকালি তেওঁলোক খুবেই এলাৰ্ট, তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে নজৰ দি থাকে। আমি ভাবোঁ যে এইবাৰ কিছু হ'লেও এটা পৰিৱৰ্তন আকৌ আহিব পাৰে চেণ্টাৰত। গতিকে আমাৰ এপিলটো হ'ব যে নিজৰ ভোটটো যিহেতু ইমানেই মূল্যৱান এটা ভোট, এই ভোটটো প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিবেকৰ মানে পৰিচালিত হ'ব লাগিব, বিবেকৰ দ্বাৰা পৰিচালিত হ'ব লাগিব আৰু প্ৰতিষ্ঠান বিৰোধী ভূমিকা থাকিব। সেইটো আমাৰ আহ্বান থাকিল। খাকলি ডাঙৰ, আপোনাক ধন্যবাদ জনাইছোঁ। মই এতিয়া দৰ্শকৰ ওচৰলৈ যাম। দৰ্শকৰ ফালৰ পৰা আমি দুটা প্ৰশ্ন আমি যদি কাৰোবাৰ কিবা আছে আমি দুটা প্ৰশ্ন, কাৰণ সময়ৰ কথা আছে যিহেতু, গতিকে দুটা প্ৰশ্ন কৰিবৰ কাৰণে মই অনুৰোধ জনাম। মই কস্তুৰী চুতীয়া, নৰ্থ ইষ্ট ডিবেটাৰ্ছ এছ'চিয়েশ্যনৰ পৰা। তেখেতে বক্তব্যত নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিৰ পোষকতা কৰে বুলি কৈছে, কিন্তু আমি যুৱ প্ৰজন্ম কিদৰে পতিয়ন যাম যে সেয়া পূৰ্বৰ প্ৰচেষ্টাসমূহৰ দৰে এক বিফল প্ৰচেষ্টালৈ পৰিণত নহ'ব? এটা ধাৰণা হ'ল অসমৰ ৰাইজৰ, কাৰণ অসমৰ ৰাইজক সৰ্বভাৰতীয় ৰাজনৈতিক দলবিলাকেও ঠগি আছে আৰু আঞ্চলিক দল হিচাপে অগপয়েও আমাক ঠগিছে। আমি নতুন মুখৰ নিকা ভাৱমূৰ্তিৰ সঁচা অৰ্থত অসমখনক ভাল পোৱা, অসমখনৰ সামগ্ৰিক সমস্যাবিলাকৰ সমাধানৰ কাৰণে কাম কৰি থকা বিশেষ বিশেষ কেইজনমান ব্যক্তিক এটা কালেক্টিভ লিডাৰশ্বিপ লৈ এটা নতুন প্ৰজন্মৰ এটা নতুন আঞ্চলিক দলৰ কথাটোতহে মই বেছিকৈ প্ৰাধান্য দিছোঁ, যাৰ দ্বাৰা যুৱ প্ৰজন্ম আকৃষ্ট হ'ব। ধন্যবাদ আপোনাক এই অনুষ্ঠানলৈ অহাৰ বাবে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্থি চিমেণ্টেৰে, অমৃত চিমেণ্ট, শুনক নিজৰ ঘৰৰ স্পন্দন।